আজি কেবিনেটত আমি এটা যথেষ্ট ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰোঁ। আপোনালোকে জানে যে ইমান দিনে NPS OPS ৰাজ্য চৰকাৰৰ কৰ্মচাৰীসকলৰ বাবে এটা আলোচনাৰ বিষয়বস্তু আছে। বছৰ কাম কৰি থকা যিসকল চৰকাৰী কৰ্মচাৰী তেওঁলোকে যেতিয়া ৰিটায়াৰমেণ্ট হয় তেওঁলোকক আমি পুৰণি পেঞ্চন আঁচনিৰ দৰেই আমি পেঞ্চন প্ৰদান কৰিম আৰু যিসকলে 10 বছৰ কাম কৰি পেঞ্চনৰ লগতে তেওঁলোকে ডিএ আদিও লাভ কৰিব আৰু এই নতুন স্কিমটোৰ নাম দিছিলে ইউনিফাইড পেঞ্চন স্কিম। তাৰ মানে OPFI পেঞ্চন স্কিম আৰম্ভ কৰিছিল। দেশৰ 4খন ৰাজ্যই ইউনিফাইড পেঞ্চন স্কিম এতিয়ালৈকে গ্ৰহণ কৰিছে। আজি আমাৰ ৰাজ্য চৰকাৰেও এই ইউনিফাইড পেঞ্চন স্কিম অসমৰ চৰকাৰী কৰ্মচাৰীসকলৰ বাবে এডপ্ট কৰে। ইয়াৰ ফলত ৰাজ্যত বহুত দিনৰ যিসকলে NPSত থাকিব খোজে, বিশেষকৈ যিসকল ডেকা ল'ৰা নতুনকৈ নিযুক্তি হৈছে তেওঁলোকে এটা অপশ্যন তেওঁলোকৰ বাবে খুলি দিছোঁ যে তেওঁলোকে নিজে বিচাৰিলে NPSতো থাকিব পাৰিব বা তেওঁলোকে UPSত OPSৰ লোকসকলে যেনেকৈ পাই আছিলে অল পেন কিব। আজি এই আঁচনিখন ৰাজ্য চৰকাৰৰ কেবিনেটে গ্ৰহণ কৰে আৰু এবছৰৰ ভিতৰত কৰ্মচাৰীসকলে সিদ্ধান্ত ল'ব পাৰিব যে আমি NPSত থাকিম নে আমি UPSলৈকে যাম। ইয়াৰ ফলত ৰাজ্যত চলি